Chapter 3 Trigonometry Column Trigonometry Function Exercise 3.2 Question আমি আলোচনা কৰিম প্ৰথমটো কোৱেশ্চন আছে 1 নম্বৰ পৰা 5 নম্বৰলৈ প্ৰতিটোৰ বাবে আন 5টা ত্ৰিকোণমিতিৰ ফলন উলিয়া 1 নম্বৰটো দিয়া আছে cos x = -1/2 x তৃতীয় চুকত আছে সোৱা এইটো প্ৰশ্ন আমি দুই প্ৰকাৰে কৰিব পাৰো যেনেকৈ আমাৰ cos theta = b/h sin theta = p/h বা tan theta = p/b তেনেকৈ ফৰ্মুলাৰ পৰা আমি কৰিব পাৰো বা আন এটা প্ৰকাৰ কৰিব পাৰো যেটো আমাৰ অবেদ দিয়া আছিল cos = আমাৰ কি হয় 1/sec তোমালোকৰ যেটো ইজি পোৱা তাকে কৰা মই অবেদ ফৰ্মুলাৰ পৰা অবেদ ব্যৱহাৰ কৰি কৰিম মই প্ৰথমটো সোৱা আমাক কি দিয়া আছে cos x = -1/2 তৃতীয় চুকত সোৱা তৃতীয় চুকৰ কথা কৈছে প্ৰথমটো চুকটোত আমাৰ কি আছিল অল পজিটিভ আছিল হয় না আৰু দ্বিতীয় চুকত আমাৰ a s t c sin আৰু sinৰ বিপৰীত আমাৰ পজিটিভ আছিল তৃতীয় চুকৰ আকৌ tan আৰু tanৰ অপোজিট cos টো পজিটিভ আছিল আৰু c means cos আৰু cosৰ অপোজিট আমাৰ sec টো পজিটিভ আছিল বাকিখিনি আমাৰ নেগেটিভ বুজাইছিল এইটো মই তোমালোকক অলৰেডি ত্ৰিকোণমিতিৰ ফলনৰ ধাৰণাত আলোচনা কৰা হৈছে এতিয়া cos বাকি আমাৰ কেইটা থাকে অনুপাত আমাৰ ত্ৰিকোণমিতিৰ 6টা থাকে অলৰেডি এটা দিয়া আছে cos টো দিয়া আছে তেনেহলে আমি cosৰ বিপৰীতটো ডাইৰেক্ট উলিয়াম কি আমাৰ cosৰ বিপৰীতটো আমাৰ sec তেনেহলে sec টো এইটো 1/2 উল্টা কি হয় আমাৰ 2 মাইনাস সিম্বলটো আছে মাইনাস আৰু তৃতীয় চুকত আমাৰ তৃতীয় চুকত অকল tan আৰু cos টো পজিটিভ বাকিখিনি আমাৰ নেগেটিভ তাৰ পিছত আমাৰ cos জানা sec জানা এটা cosৰ লগত আমাৰ সম্বন্ধ এটা আছে কি cos square x plus sin square x কিমান আছিল আমাৰ 1 এইটো সম্বন্ধ আছে আমি এতিয়া cosৰ ভ্যালু জানো আমি বহাই দিছো -1/2 plus sin square x = 1 sin square x 1 এটো সব মাইনাস টা স্কয়ার কৰিলে প্লাস হয় 1 স্কয়ার কৰিলে 1 2 স্কয়ার কৰিলে আমাৰ 4 তাৰপিছত আমাৰ sin square x = 1 এই প্লাস তে ফালে নিলো ৰাইট সাইডে মাইনাস হল তাৰপিছত 4 আমি লহাগো 4 1 4 -1 sin square x 4 -1 3/4 আকৌ স্কয়ার তে ফালে নিলে আমাৰ প্লাস মাইনাস অফ √3/4 আৰু √3 বৰ্গমূল আমাৰ 3 4 ৰ কি হয় আমাৰ 2 তেতিয়া আমাৰ ইয়াত প্লাস মাইনাস দুটা পালো কিন্তু আমাৰ কি হয় sin x ৰ কোনটো চুকত আছে বুলি কৈছে আমাৰ তৃতীয় চুকত তেন্তে তৃতীয় চুকত আমাৰ tan আৰু cos টো পজিটিভ বাকিখিনি নেগেটিভ তেনেহলে ইয়াৰ আমাৰ কোনটো ভ্যালু আহিব আমাৰ নেগেটিভ পাৰ্টটো আহিব আমি লগে লগে sin ৰ বিপৰীত কি জানো আমি cos x তেনেহলে এটো উল্টা কৰি দিয়া কিমান হ'ব মাইনাস টো আছে 2/√3 তাৰ পিছত আমি এইখিনিৰ মাজত আৰু সম্বন্ধ আছে tan আৰু cos উলিয়াব লাগে আমাৰ tan x আমাৰ কি আছিল sin x / cos x ইয়াৰ পৰা উলিয়াব পাৰো আমি আৰু বা তোমালোকে tan square 1 বা 1 plus cos square = আমাৰ cos x square পৰা আমি cosৰ ভ্যালু উলাব পাৰো বা cotৰ ভ্যালু উলাব পাৰো তেনেকৈ উলিয়াব পাৰা এটা sinৰ ভ্যালু কি জানা তোমালোকে sin x / cos x তে sin x ৰ ভ্যালুখিনি বহাই দিম আমি কি পাইছিলো আৰু cosৰ x ৰ ভ্যালু বহাই দিম এতিয়া sin x ৰ ভ্যালু আমাৰ কিমান হয় -√3/2 cos x ৰ ভ্যালু আমাৰ -1/2 মাইনাস মাইনাস প্লাস হল 2 কেনসেল কিমান হল √3 এতিয়া পজিটিভ পালো কেলে আমাৰ তৃতীয় চুকত আমাৰ tan টো হদাই পজিটিভ হয় তেনেকৈ আমাৰ পজিটিভে ওলাই আহিলে এটা 10x 10ৰ বিপৰীত আমাৰ cos x তেনে √3 উল্টা কৰি দিয়া কিমান হ'ব 1/2
√3 এইটো আমাৰ এনসাৰ এনেদৰে আমি উলিয়াব পাৰো এটা নেক্সট 2 নম্বৰ প্ৰশ্নটো চোৱা sin x equal to 3/5 x দ্বিতীয় চুকত আছে এটা দ্বিতীয় চুকত আছে আমাৰ সলিউশন এটা আমাৰ sin দিয়া আছে কি sin x equal to 3/5 sin এর বিপরীতটো আমাৰ কি cos x এটো উল্টা কৰি দিয়ে 5/3 আৰু আমি সদায় জানো দ্বিতীয় চুকত আমাৰ sin আৰু cos x অৰ্থ সদায় পজিটিভ থাকে আকৌ sin আৰু আমি cos ৰ মাজৰ সম্বন্ধ এটা আছে জানো কি sin square x plus cos square x equal to 1 এ sin ৰ ভ্যালু বহাই দিলো আমি 3/5 আকৌ cos square x equal to 1 আকৌ cos square x equal to 1 এই প্লাস তে ফালে নিলু মাইনাস হল 3 স্কয়ার আমার 9 5 স্কয়ার আমার 25 তেনলে 25 minus 9 কিমান হল 16/25 cos square আকৌ cos x ৰ ভ্যালু আমাৰ প্লাস মাইনাস অফ 16/25 তেনলে cos x প্লাস মাইনাস 16 ৰ বৰ্গমূল 4 25 ৰ আমাৰ 5 এতিয়া আমাৰ দ্বিতীয় চুকত আমাৰ sin আৰু cos x ৰ বাদে বাকি সব আমাৰ নেগেটিভ হয় তেনলে cos x কিমান হ'ব -4/5 কিমান পালো -4/5 আৰু cos ৰ বিপৰীতটো আমাৰ কি আছিল আমাৰ sec x উল্টা কৰি দিয়ে -5/4 আকৌ আমি কি জানো tan to লিয়াম tan x আমাৰ কি আছিল sin x by cos x the sin x ৰ ভ্যালু আমাৰ 3/5 cos x ৰ ভ্যালু আমাৰ কিমান পাইছিল -4/5 5 কেনসেল কিমান পালো -3/4 আকৌ 10 ৰ আমাৰ বিপৰীত কি cos x তেনলে এটো উল্টা কৰিলে কিমান হ'ব -4/3 এনেদৰে আমি উলিয়াইছো নেক্সট আমাৰ 3 নম্বৰ প্ৰশ্নটো আছে এতিয়া কি দিয়া আছে আমাক cos x ৰ ভ্যালু আমাৰ 3/4 তেনে cos x বিপৰীতটো কি আমাৰ tan x লগে লগে আমাৰ উল্টা কৰি দিলো 4/3 আৰু তৃতীয় চুকত আমাৰ tan আৰু cos টো পজিটিভ হয় বাকিখিনি আমাৰ নেগেটিভ হয় এতিয়া তোমালোকক cos আৰু tan দিয়া আছে ইয়াৰ পৰা আমি বাকি আৰু চাৰিটা মান উলিয়াম কি আছিল আমাৰ 1 plus tan square x equal to sec square x এটা 1 plus tan x ৰ ভ্যালু আমি কিমান জানো 4/3 এটো বহাই দিলো sec square x then 1 plus 4 square 16/9 sec square x এতিয়া LCM কিমান হ'ব আমাৰ 9 plus 16 sec square x আকৌ sec square x ইয়াৰ লিখিছো 9 plus 16 25/9 তাৰপিছত আকৌ sec x plus minus of square এফালে নিলে 25/9 under root of 25/9 তেন্তে 25 ৰ বৰ্গমূল 5 আৰু 9 ৰ 3 তেতিয়ালে আমাৰ তৃতীয় চুকত আমাৰ tan আৰু cos ৰ বাদে বাকি সব নেগেটিভ তেনলে sec টো আমাৰ নেগেটিভ হ'ব sec জনাৰ লগত তোমালকে cos টো জানিবা কাৰণ sec ৰ বিপৰীত cos হয় তেনলে এটো উল্টা কৰিলে আমাৰ কিমান হ'ব 3/5 তাৰ পিছত আহিবা আমাৰ এটা cos জনাৰ লগত তোমালকে কিটো কৰিব পাৰা বা তোমালকে 1 plus cos square equal to cosec square ব্যৱহাৰ কৰিব পাৰা বা cos জনাৰ পিছত আমি কি আছিল sin উলিয়াব পাৰো ইনদৰ সম্বন্ধটো আছিল sin square x plus cos square x equal to 1 ইয়াত আমি sin square x plus cos ৰ ভ্যালু কিমান -3/5 square 1 এটা কিমান হ'ব sin square x 1 8 plus তে ফেলে দিলে -3 square কৰিলে 9 5 square কৰিলে আমাৰ 25 তেনে sin square x equal to 25 minus 9 এটা ইয়াতে কৰিছো আমি 25 minus 9 কি হয় আমাৰ 16/5
25 আকৌ sin x equal to plus minus of root 16 by 25 16 square or amar 4 25 or amar 5 এটা sin x কিন্তু প্লাস মাইনাস দিছ আমি দুটা ভ্যালু লব নোৱাৰো তৃতীয় সুকত আমাৰ sin টো কি হয় নেগেটিভ ইমান পালো 4/5 আৰু sin এর বিপরীতটো আমাৰ আছিল cos x উল্টা কৰি দিলে হয় মানটো আমাৰ 5 - 5/4 এটোই আমাৰ आंसर এতিয়া 4 নম্বৰ প্ৰশ্নটো হৈছে sec x = 13/5x চতুৰ্থ সুকত আছে এটা সলিউশনটো চোৱা চতুৰ্থ সুকত আমাৰ sec আৰু secৰ বিপৰীত cos তো আমাৰ সদায় ধনাত্মক হয় পজিটিভ হয় আৰু বাকিখিনি নেগেটিভ হয় এটা secৰ বিপৰীতটো আমাৰ আছিল cos x আমি এটো লগে লগে উল্টা কৰি দিলে হৈ যায় ইয়াৰ ৰেসিপ্রোকালটো আমি প্ৰতিক্ৰমটো লিখিলে আমাৰ cos x ৰ ভ্যালু পাম এতিয়া আকৌ আমি cos x ৰ লগত কাৰ সম্বন্ধ আছে আমাৰ sin x ৰ কি আছিল আমাৰ cos square x plus sin square x এটো প্লাসত আছে ইয়াৰ sin প্ৰথম লিখিব পাৰে cos ইয়াত সেকেন্ড লিখিব পাৰে একো নাই এটা cos ৰ মানটো আমি ইয়াত বহাই দিছো plus sin square x equal to 1 আকৌ sin square x equal to 1 a plus এফালে নিলো 5 square কিমান 25 13 square কিমান 169 এটি আমাৰ 169 minus 25 কিমান হ'ব 144/169 sin square x আকৌ sin x কি হ'ব আমাৰ স্কয়াৰ টো এফালে গলে প্লাস মাইনাস কিমান হ'ব 144 বৰ্গ 144/169 আৰু 144 ৰ বৰ্গমূল কিমান 12 আৰু 169 আমাৰ 13 আকৌ কি কৈছো আমাৰ চতুৰ্থ সুকত আছে চতুৰ্থ সুকত আমাৰ sec আৰু cos ৰ পজিটিভ বাকিখিনি নেগেটিভ বুলি আগতে কোৱা আছে তেনেহলে আমাৰ sin x কিমান হ'ব আমাৰ -12/13 আকৌ sin এর বিপরীত আমার কি হয় cos x কি হয় আমার ইয়ার 12/13 এর प्रतिक्रम रेसिप्रोकल किमान 13/12 আমাৰ উলিয়াব লাগে 10x আমাৰ কিমান আছিল sin x / cos x এটা sin x ৰ ভ্যালু আমি কিমান পাইছিলো -12/13 আৰু cos x ৰ ভ্যালু আছিল আমাৰ 5/13 তেনেহলে 13 ক্যান্সেল গল আমাৰ কিমান পালো 12/5 এটা 10 ৰ বিপৰীতটো আমাৰ কি আছিল cos x এটা ইয়াৰ ৰেসিপ্রোকাল প্ৰতিক্ৰম কি হ'ব আমাৰ 5/12 এইটো আছে আমাৰ आंसर এটা 5 নম্বৰ প্ৰশ্নটো চোৱা 10x = -5/12 কি কৈছে x দ্বিতীয় সুকত আছে আমাৰ দ্বিতীয় সুকত আমি জানো sin আৰু sin এর বিপৰীত cos x টো পজিটিভ হয় বাকিখিনি আমাৰ নেগেটিভ হয় এটা 10x আমাক কি দিয়া আছে -5/12 তেনে 10 এর বিপৰীত আমাৰ cos x টো কিমান হ'ব -12/5 ইয়াৰ উল্টাটো আমি লিখিলো তাৰ পিছত আমি কি জানো 1 + 10 স্কয়ার x কি হয় আমাৰ sec স্কয়ার x এটা 1 + 10 এর ভ্যালু আমাৰ কি -5/12 হোল স্কয়ার আৰু sec স্কয়ার x 1 - স্কয়ার করলে আমাৰ প্লাস হয় 5 স্কয়ার 25 12 স্কয়ার 144 = sec স্কয়ার x এটা লহাগু কিমান হ'ব আমাৰ 144 + 25 sec স্কয়ার x এটা 140 sec স্কয়ার x তো এই সাইডে লিখিলো আৰু 144 + 25 169/1/144 এতিয়া আমাৰ স্কয়ার টো এফালে ললো প্লাস মাইনাস অফ আন্ডার রুট অফ 169/145 তাৰ পিছত আমাৰ sec x প্লাস মাইনাস অফ 169 এর বর্গমূল আমাৰ 13 144 আমাৰ 12 হল
এটা sec x আমি কি পালো প্লাস মাইনাস 13/12 কিন্তু আমাক লাগে ইয়াৰ এটা ভ্যালু ইয়াৰ দুটা মান আছে আমাৰ প্লাসত এটা আছে এটা নেগেটিভ এটা আছে আৰু কি কৈছিল আমাক সৰতে x টো কোনটো চুকত আছে দ্বিতীয় চুকত আমাৰ কি সাইন আৰু সাইনৰ বিপৰীত কোসেকৰ পজিটিভ হয় বাকিখিনি নেগেটিভ তেনেলে আমাৰ কি হ'ব sec x কিমান হ'ব -13/12 এতিয়া সেকৰ বিপৰীতটো আমাৰ কি আছিল cos x তেনেলে কিমান হ'ব cos x -12/13 হল এতিয়া আমাক উলিয়াব লাগে কি পালো tan cot sec আৰু cos পালো এতিয়া sin উলিয়াব লাগে এটা কি আকৌ আমি জানিছিলো sin square x plus cos square x equal to 1 ইয়াত এতিয়া আমি cos ৰ ভ্যালু বহাই দিম কিমান আছে -12/13 square 1 তেনে sin square x equal to 1 এ প্লাস দে ফালে নিলো মাইনাস টি স্কয়ার কইলে আমাৰ প্লাস হয় 12 for square আমাৰ 144 13 और 169 just edu calculation है 169 minus 144 তেনেলে আমাৰ sin square x 169 minus 144 কিমান হ'ব আমাৰ 169 minus 144 আমাৰ 25/169 ने sin x কি হ'ব স্কয়ার ৰুট ফালে গলে আমাৰ প্লাস মাইনাস √25/169 তেনেলে প্লাস মাইনাস 25 ৰ বৰ্গমূল আমাৰ 5 আৰু 169 ৰ আমাৰ 13 হয় কিন্তু আমাৰ দ্বিতীয় চুকত আমাৰ সাইন টো পজিটিভ আছিল তেনেলে sin x কিমান হ'ব আমাৰ 5/13 আৰু সাইনৰ বিপৰীতটো আমাৰ কি cosec ইয়াৰ আমাৰ 5/13 ৰ ৰেচিপ্ৰকেল প্ৰতিক্ৰমটো কি 13/5 এটো আমাৰ এনসার ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰি আছো কিবা ডাউট থাকিলে তোমালোকে মোক কমেন্ট বক্সত কমেন্ট কৰিবা মই আকৌ ৰিপিট কৰি দিম